কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীক অমিত শাহকো সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত ৰেলৰ ডবা নিৰ্মাণ কৰা কাৰখানা স্থাপনৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ সৈতে কথা পাতিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাব বুলি আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাকালি ৰাতিপুৱা 11 বজাত তেখেতক মই আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰিম আৰু অসমৰ শেহতীয়া পৰিবেশ পৰিস্থিতি বিশেষকৈ বান পৰিস্থিতিৰ ওপৰত তেখেতৰ লগত মই আলোচনা কৰাৰ বাবে চেষ্টা কৰিম এনআৰচিৰ বায়োমেট্ৰিক বন্ধ হৈ থকা কাৰণে বহুত অসুবিধাত ভুগি আছে এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম কিন্তু তেখেতে আমাৰ কাৰণে বিশাল হৃদয় দেখুৱাই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজৰ বাবে ৰিকমেণ্ড কৰিছিলে আৰু আজি মোদী ডাঙৰীয়াৰ ভাষণত এই কথা প্ৰায় স্পষ্ট হৈ পৰিছে যে অহা 26 তাৰিখে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব নেচাৰ কেটেগৰীক বাদ দি সাংস্কৃতিক কেটেগৰীত কালচাৰেল কেটেগৰীত এয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৱৰ্ল্ড হেৰিটেজ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে লাচিতৰ 400তম জন্ম জয়ন্তীয়ে হওক বা চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাত আমি যি কিঞ্চিত বৰঙণি যোগাব পাৰিলো মই ভাবো মোৰ এই ৰাজনৈতিক জীৱনৰ এক বিশাল প্ৰাপ্তি হৈ ৰব